আসসালামু আলাইকুম, নমস্কার। পোনপ্ৰথমে আমি ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ সদৌ অসম ড্ৰাইভাৰ মহাসংঘৰ প্ৰেচিডেণ্ট ছাৰ মিষ্টাৰ আছৰাফুল আলম ডাঙৰীয়া, আৰু দ্বিতীয়তে ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ সদৌ অসম ড্ৰাইভাৰ মহাসংঘৰ ছেক্ৰেটাৰী মিষ্টাৰ মিয়াছান আলী ডাঙৰীয়া, আৰু বিভিন্ন জিলাৰ যিমান ছেক্ৰেটাৰী প্ৰেচিডেণ্ট আৰু এডমিন ভাই বন্ধুসকল আছে সকলোক ধন্যবাদ জনাই মোৰ। তো বন্ধুসকল, যিয়ে নহওক কিয় আমি এজন ড্ৰাইভাৰ বা সকলোৱে ড্ৰাইভাৰ, ইয়াতে যিখিনি আছে সমবেত সব ড্ৰাইভাৰ। তো ড্ৰাইভাৰৰ পোনপ্ৰথমে পেচান মানে যিটো মানে ড্ৰেছ, সেইটো ড্ৰেছটো সকলোৱে যাতে ড্ৰেছটো পৰিধান কৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰু অল অসমত যিমান ড্ৰাইভাৰ আছে সকলো ড্ৰাইভাৰ যাতে এই অল অসম ড্ৰাইভাৰ মহাসংঘত যাতে যোগদান কৰে তাৰ কাৰণে সকলো অল অসম ড্ৰাইভাৰক আহ্বান জনাইছোঁ। বিশেষকৈ আমাৰ বৰপেটা আৰু বজালী জিলাৰ যিমান ড্ৰাইভাৰ আছে, হয়তো মোৰ নাম্বাৰ আৰু এখেতে আমাৰ ছেক্ৰেটাৰী ছাৰ মিষ্টাৰ লতিফ ডাঙৰীয়া, তেখেতৰো স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব, মোৰো নাম্বাৰ দিয়া থাকিব। তো বৰপেটা আৰু বজালী জিলাৰ যিমান ড্ৰাইভাৰ আছে সকলো ড্ৰাইভাৰ যাতে স্ক্ৰীণৰ পৰা নাম্বাৰটো লৈ আমাৰ সৈতে যোগাযোগ কৰে, কাৰণ আমাৰ ইয়াতে একো দিব নালাগে, আমাৰ হাতত জইনিং হ'লে একো দিব নালাগে, কাৰণ ইয়াৰ পৰা লাভালাভ খালী পাব। আমাৰ শ্লোগান হ'ল যে হয়তো হেল্প কৰক আৰু হেল্প লওক। মানে আজি আমাৰ অসমৰ কিমান গাড়ী আছে বাহিৰত চলে, সেই বাহিৰৰ যিমান ছেক্ৰেটাৰী প্ৰেচিডেণ্ট আছে সকলো ছেক্ৰেটাৰী প্ৰেচিডেণ্টৰ লগত আমাৰ লগত যোগাযোগ থাকে। যদি কোনোবা কিবা বিপদ আপদ আহে, ড্ৰাইভাৰসকলৰ বিপদ আপদ কৈ নাহে একচুৱেলি, যদি কিবা বিপদ আপদ আহে 1 ঘণ্টা বা আধা ঘণ্টাৰ ভিতৰত হেল্প কৰি পাবলৈ আমি সম্ভৱ হ'ম, আমি হেল্প কৰি দিম। আমাৰ হয়তো যোগাযোগ কৰিলে, হয়তো কিবা টায়াৰ ফাটছে, কিবা গাড়ী ডকাতি হৈছে, পুলিচ লাগে, 10 মিনিটৰ ভিতৰত পুলিচ প্ৰশাসনে হেল্প পাই যাব। বা আমাৰ মাজত মোটামুটি ধৰক এতিয়া বৰ্তমান অসমত 12-13জনমান ড্ৰাইভাৰ আমাৰ গ্ৰুপত আছে, ইয়াত আছে। আমাৰ এই ট্ৰাষ্টৰ দিনত আছোঁ, বৰ্তমান আমাৰ ট্ৰাষ্টৰ দিনত আমি কাম কৰি আছোঁ। তো যিহেতু কি সেই 13-14 হাজাৰ ড্ৰাইভাৰ হয়তো ৰুটত আমাৰ সদায় চলাচল কৰি থাকে, যাৰ কাৰণে আমি এই প্ৰব্লেমখিনি আমাৰ অতি সোনকালে ছল্ভ হৈ যাব যদি কিবা ৰাস্তাত কিবা প্ৰব্লেম হয়। যাৰ কাৰণে আমাক কোনো পইচা পাতি দিব নালাগে, আপোনালোকে দলে আমাৰ সেই যোগদান কৰক, আমাৰ দলত ড্ৰাইভাৰ মহাসংঘত, সদৌ অসম ড্ৰাইভাৰ মহাসংঘত যোগদান কৰক। যোগদান কৰিলে যাতে আমি ড্ৰাইভাৰ সমাজটো কেনেকৈ আগুৱাই লৈ যোৱা যায়, আমি তাৰ চিন্তাধাৰাৰে হয়তো আমি আজি ওলাই আহিছোঁ। আমাৰ ভিতৰত তেনেকুৱা নেতা আজিকালি হয়তো নাই বা অহা নাই, আগন্তুক দিনতো হ'ব নহ'ব আমি ক'ব নোৱাৰোঁ। যাৰ কাৰণে আমাৰ নিজৰ সমাজ নিজেই আমি গঢ়ি তুলিব লাগিব। সেইকাৰণে মই সকলো ড্ৰাইভাৰক আহ্বান কৰিছোঁ যে আপোনালোকে যাতে অতি সোনকালে ইতিমধ্যে উৰিষ্যা আৰু ৱেষ্ট বেংগল, মহাৰাষ্ট্ৰত তেখেতে ছাকচেছ হৈ গৈছে। তেখেতৰ মোটামুটি ধৰক 20 লাখ 22 লাখকৈ ড্ৰাইভাৰ এটা গ্ৰুপত তেখেত হৈছে। এতিয়া যি ইচ্ছা সি তাকে চৰকাৰৰ পৰা আদায় কৰিব পাৰে। তেখেতে পেঞ্চন অলৰেডি বিহাৰত পেঞ্চন পাই গ'লে, ড্ৰাইভাৰ পেঞ্চন পাব, 60 বছৰ পিছত পেঞ্চন পাব। হয়তো আমাৰ সেই অসমত সেনেকুৱা ড্ৰাইভাৰৰ কোনো লাভালাভ বা চৰকাৰৰ পৰা আমি একো পোৱা নাই। হয়তো আমাৰ কেন্দ্ৰীয় চৰকাৰতো আমাৰ কাৰণে এটা ফাণ্ড থাকে, এটা বাজেট থাকে, সেইখিনি বাজেটৰ হয়তো আমি নাপাওঁ, নাজানো কাৰণে নাপাওঁ। কাৰণ আমাৰ কোনো সংগঠন নাই। এটা সংগঠনৰ মাধ্যম দিয়ে যদি আমি বিচাৰোঁ, নিশ্চয় চৰকাৰে দিব লগা বাধ্য। কিন্তু আমাৰ তেনেকুৱা সংগঠন নাই, তেনেকুৱা মানে বিচৰা মানুহ নাই, যাৰ কাৰণে অতি সোনকালে আমি সংগঠনটো আমি তৈয়াৰ কৰিব লাগে, আমি হেৰি কৰিব লাগে। যাৰ কাৰণে সকলোকে আহ্বান কৰিছোঁ, যিমান ড্ৰাইভাৰ আমাৰ বৰপেটা বজালীত আছে, সকলো ড্ৰাইভাৰ যাতে আমাৰ স্ক্ৰীণৰ পৰা নাম্বাৰটো লৈ আমাৰ যাতে যোগাযোগ কৰি আমাৰ যাতে হেৰিটো আৰু কৰে, জইনিং কৰে। আৰু এইটো চকালৈ কথা নাই, মানে ট্ৰান্সপৰ্ট নাই, প্ৰাইভেট নহয়, যেতিয়া নিজৰ গাড়ী নিজে চলাই, প্ৰাইভেট সেইবিলাক নহয়। লাইচেঞ্চবিলাক প্ৰফেশ্যনেল হ'ব লাগিব, ট্ৰান্সপৰ্ট লাইচেঞ্চ হ'ব লাগিব অনলি। ড্ৰাইভাৰ মহাসংঘ আমাৰ অসমত 2023 চনতে জন্ম হৈছে। ইতিমধ্যে আমাৰ অসমৰ যিমানকেইখন জিলা আছে প্ৰত্যেকটো জিলাতে আমাৰ ট্ৰাষ্টে কাম কৰি আছে। আমাৰ ইয়াতে কাম কৰিলে আপোনালোকৰ বেনিফিট এইটোৱে হ'ব যে ক'ৰবাত যদি আপোনাৰ গাড়ীটো ফাঁচে, কিবা যিকোনো প্ৰব্লেমৰ কাৰণে আপোনালোকে সহায় সহযোগিতা বেলেগ ড্ৰাইভাৰৰ পৰা পাব। তাৰপিছত ইতিমধ্যে বহুকেইজন আমাৰ সতীৰ্থ ড্ৰাইভাৰ মৃত্যু হ'ল, এক্সিডেণ্ট হৈ, তেওঁলোককো এই ড্ৰাইভাৰ মহাসংঘৰ পৰা বহু ধৰণৰ হেল্প কৰা হৈছে, আৰ্থিকভাৱে অনুদান আগবঢ়োৱা হৈছে। এইবিলাক আপোনালোকে নিশ্চয় নিউজত চাইছে। মই ক'ব বিচাৰিছোঁ যে আমাৰ বৰপেটা আৰু বজালীত ড্ৰাইভাৰৰ দুৰ্গতিৰ আকাল নাই, ৰাতি নাই, দিন নাই, কেতিয়া কাৰ বিপদ হয় ক'ব নোৱাৰি। সেয়েহে সকলো ড্ৰাইভাৰ ভাই বন্ধুসকলক আহ্বান জনাওঁ যে আপোনালোকে অতি সোনকালে এই সদৌ অসম ড্ৰাইভাৰ মহাসংঘত যোগদান কৰি আমাৰ এই সংঘটো যাতে শক্তিশালী কৰে তাৰ বাবে আহ্বান জনাইছোঁ। হয়, এই ইতিমধ্যে ধৰক আমি চৰকাৰীভাৱেও কিছু সমস্যা সমাধান কৰাৰ চেষ্টা কৰিম, লগতে আমাৰ মাজত যিখিনি সমস্যা হয় সেইখিনিও আমি সমাধান কৰাৰ চেষ্টা কৰিম।